হেল্ল' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইচএছ ফাইনেলৰ 2025 ৰিজাল্ট যোৱাকালি ডিক্লেয়াৰ হৈ গ'ল আৰু আশা কৰোঁ তোমালোকৰ ৰিজাল্টটো ভালেই হৈছে কিন্তু যদি তুমি পাৰফৰ্মেন্স কৰা মতে বা তুমি বিচৰা মতে তোমাৰ যেনেকৈ এক্সপেক্টেশন আছিল এই হিচাপত যদি ৰিজাল্টটো হোৱা নাই তাতকৈ মাৰ্কছ কম আহিছে পাৰ্চেন্টেজ কম আহিছে তেনেহ'লে ভিডিঅ'টো তুমি চাব পাৰা কাৰণ ইয়াত আছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে যোৱাকালি ইয়াত তোমালোকে দেখা পাইছা 30 তাৰিখ 4 মাহ 2025 চনৰ এটা নোটিফিকেশন দিছে যাৰ জৰিয়তে জনাইছে যে যদি কোনো ক্যান্ডিডেটৰ এনেকুৱা অপচন আছে বা এনেকুৱা যদি ভাবিছে যে মাৰ্কছ বিচৰা মতে হোৱা নাই সন্দেহ আছে বা আৰু পাব লাগিছিল তেনেহলে কিন্তু ৰিচেকিংৰ অপচন খুলিছে তোমালোকে ৰিচেকিং কৰি তোমালোকৰ মাৰ্কছটো বঢ়াই ল'ব পাৰিবা এই গুটিখিনি তত্ত্ব ৰিচেকিং কেনেকৈ কৰিবা ইয়াৰ সিস্টেমটো কেনেকুৱা বা ৰিচেকিংৰ ফলত মাৰ্কছ কমিব নেকি বা আগৰখিনি থাকিব না কমিব তাৰ ৰিচেকিংৰ এপ্লাই কেনেকৈ কৰিব এই গুটিখিনি অফিচিয়েল নোটিফিকেশন যিখিনি জনাইছে গুটিখিনি তোমালোকক কম সময়ৰ ভিতৰত জনাম আশা কৰোঁ তোমালোকৰ অলপ হ'লে উপকৃত হ'ব আৰু এবাৰ মাৰ্কছ ৰিচেকিংৰ মাৰ্কছটো বঢ়াৰ সম্ভাৱনা বহুত বেছি আছে কাৰণ ওভাৰঅল ৰিজাল্ট পাৰফৰ্মেন্স যেটো আছে এটো কিন্তু বেয়াই ক'ব পাৰি কাৰণ ম্যাক্সিমাম ষ্টুডেন্টৰে কিন্তু আশা কৰা মতে ৰিজাল্টটো অহা নাই তো ইয়াত তোমালোকে চাবা থাম্বনেলতে চাইছা যে সময় মাত্ৰ 15 দিন আৰু ইয়াত কি লিখা আছে লাষ্ট পইণ্ট মই আগত কৈ দিছো যেটো থাম্বনেলত তোমালোকে চাই আহিছা এইখিনি পইণ্টত the portal link will be open after 2 days of declaration of results of ASS final examination 2025 তোমালোকৰ যোৱাকালি ৰিজাল্টটো হৈ গৈছে আৰু 2 দিনৰ পিছত এই ৰিচেকিংৰ পোৰ্টেলটো ওপেন হ'ব অৰ্থাৎ অহা 3 তাৰিখৰ পৰা ৰিচেকিং অপচনটো ওপেন হ'ব আৰু তোমালোকে এপ্লাই কৰিব পাৰিবা এতে এপ্লাই কেনেকৈ কৰিবা ডিটেইলছখিনি আমি এতিয়া চাই লওঁ প্ৰথম পইণ্টত ইয়াত দিয়া আছে ৰিচেকিং of answer script along with obtaining scan copy of answer script for the higher secondary final examination 2025 এই গটিখিনি নকম তোমালোকক মই ইম্পৰ্টেন্ট পইণ্ট কেইটা তোমালোকক জনাই দি আছো এই এপ্লাই কৰিবলৈ হলে তোমালোকে ক্লিক the application for rechecking scan copy answer script এটো দিয়া আছে এতিয়া এই এপ্লিকেশনটো কৰাৰ বাবে তোমালোকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন council.assam.in এটো ওয়েবসাইটত গৈ অহা 3 তাৰিখৰ পৰা ওপেন হ'ব ইয়াত গৈ তোমালোকে এপ্লিকেশনটো কৰিব পাৰিবা তোমালোকৰ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দি লগইন কৰি বা ৰেজিষ্ট্ৰেচন কৰি তোমালোকে এই এপ্লিকেশনটো কৰিব পাৰিবা এটা ইম্পৰ্টেন্ট কথা হ'ল এপ্লিকেশন কৰিবলৈ কি কৰিব লাগে তোমালোকৰ ইয়াত 5 নম্বৰ পইণ্টত যেটো দিয়া আছে যে ফিজ ফৰ ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট এলং উইথ অবটেইনিং স্ক্যান কপি অফ আনসাৰ স্ক্ৰিপ্ট ফৰ অল থিওৰি কোশ্চেন পেপাৰ অনলি তোমালোকৰ যিখিনি সাবজেক্ট হওক সায়েন্স আৰ্টস কমাৰ্স যেটোই হওক যিখিনি তোমাৰ থিওৰিটিক্যাল কোশ্চেন আছিল বা থিওৰি পেপাৰ যেটো তোমালোকে লিখিছা এইখিনি হে ৰিচেকিং কৰা হ'ব আদাৰৱাইজ তোমাৰ ওৰেল বা ভাইভা বা তোমালোকৰ যেটো প্ৰ্যাকটিক্যাল এক্সামিনেশনস বা প্ৰজেক্টৰ যিখিনি মাৰ্কছ আছিল এটো কিন্তু ৰিচেকিং নহয় এটো মনত ৰাখিবা অনলি থিওৰি পেপাৰখিনি ৰিচেকিং কৰা হ'ব আৰু ইয়াত দি আছে 500 পাৰ সাবজেক্ট আৰু যিখিনি তুমি ৰিচেকিং কৰিব বিচাৰিছা ম্যাক্সিমাম 3টা সাবজেক্ট কৰিব পাৰিবা যদি 3টা সাবজেক্ট তোমাৰ যদি কম আহিছে তেনে ম্যাক্সিমাম 3টা সাবজেক্ট তুমি এপ্লাই কৰিব পাৰিবা ৰিচেকিংৰ কাৰণে আৰু পাৰ সাবজেক্ট 500 কৈ টকা তোমাক সাবমিট কৰিব লাগিব অনলাইনৰ মাধ্যমত 6 নম্বৰ পইণ্টত দি আছে ৰিচেকিং প্ৰসেস দা ক্যান্ডিডেট shall note that rechecking of answer script shall not be mean re-evaluations of the answer script okay এতিয়া এটো পইণ্টত চোৱা ৰিচেকিং shall be included এতিয়া ৰিচেকিং যে কৰিবা ৰিচেকিংৰ তোমাৰ কি অপচন ইয়াত হমোৱা হ'ব মানে কোনখিনি বস্তু তোমাৰ চোৱা হ'ব পইণ্ট নম্বৰ 1 ত দি আছে ৰিটোটালিং অফ মাৰ্কছ awarded by the examiner যিজন এক্সামিনাৰে তোমাৰ কপিটো চাইছিল আৰু টোটাল মাৰ্কছ কাউন্ট কৰিছে এইখিনি ৰিটোটালিং কৰা হ'ব অৰ্থাৎ পুনৰ এটো কাউন্টিং কৰা হ'ব 2 নম্বৰ পইণ্টত দি আছে assessment of answer which have been left out unevaluated যদি তোমাৰ কপি চেক কৰাৰ ক্ষেত্ৰত যদি কোনো পেজ এনেকুৱা যদি এক্সক্লুড হৈছে বা কাউন্টিংত অহা নাই সোৱা নাই এনেকুৱা হ'ব পাৰে এক্সামিনাৰৰ এইখিনি আকৌ ৰিচেক কৰা হ'ব 3 নম্বৰত আছে কাৰেকচন অফ ৰং এন্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ এণ্ড নেচাৰ যদি তোমাৰ কপিটো সম্পূৰ্ণ সোৱা হৈছে কিন্তু মাৰ্ক কাউন্ট কৰোতে ইয়াত ভুল হৈছে বা মাৰ্কছ ইয়াত এক্সক্লুড হৈ আছে তোমালোকৰ এড হোৱা নাই তেনেহলে এইখিনি কিন্তু ৰিচেক কৰা হ'ব Next 7 number point of দিয়া আছে the result of rechecking will be declared within 30 days from the last date of receipt of application by the official website আৰু official website যেটো খুলিব এটো 15 তাৰিখ লৈকে থাকিব এতিয়া এই লাষ্ট ডেটৰ পৰা যেটো লাষ্ট ডেট থাকিব এই লাষ্ট ডেটৰ পৰা 30 ডেজৰ ভিতৰত তোমালোকৰ কিন্তু এই ৰিচেকিংৰ ৰিজাল্টটো ওলাই আহিব
এতিয়া 8 নম্বৰ পইণ্টটো হৈছে মোস্ট ইম্পৰ্টেণ্ট পইণ্ট ইয়াত কি দিয়া আছে সো 8 নম্বৰ পইণ্ট যেটো দিয়া আছে The candidates marks are reduced if the candidates marks are reduced after rechecking of answer escaped that reduced marks will be considered as final marks and accordingly certificate cum mark sheet will be prepared बहुत important কথা যদি তোমালোকৰ রিচেকিং এপ্লাই কৰাৰ পিছত রিচেক কৰি যদি তোমালোকৰ মার্কসটো ৰিডিউস হয় বৰাতকৈ যদি কমে তেনেহলে কিন্তু এইটো ফাইনাল মার্কশিট কাম সার্টিফিকেট তোমালোকৰ প্ৰিপেয়াৰ কৰা হ'ব বুলি কৈছে কিন্তু এইটো লৈ ভয় খোৱাৰ কোনো কাৰণ নাই নেক্সট পইণ্টত ইয়াত কি দিছে চোৱা যে মার্কস কমিলেও তোমালোকৰ নকমে কাৰণ 9 নম্বৰ পইণ্টত দিয়া আছে বহুত ডাঙৰ কথা ইয়াত বহুতখিনি লিখিছে কিন্তু ইয়াত মূল কথাটো মই কৈ দিম যে দা ৰিভাইজ certificate cum mark sheet will be issued if not collected within 30 days from the declaration of rechecking result তাৰমানে ইয়াত গটিখিনি পঢ়িলে তোমালোকে জানিবা যে তোমাৰ যদি মার্কস বাই চান্স কমি যায় রিচেক কৰাৰ পিছত তেনেহলে তোমাক কি কৰিব রেজাল্ট ওলোৱাৰ পিছত তোমাৰ যেটো নতুন মার্কশিট কাম সার্টিফিকেট ওলাব এটো 30 ডেজৰ ভিতৰত তোমাৰ অৰিজিনাল মার্কশিট যিখন এতিয়া পাবা ফার্স্ট রেজাল্টৰ যেটো পাবা এটো সাবমিট কৰি অফিসত সাবমিট কৰি তাৰ পিছত সেকেন্ড রেজাল্টটো তোমালোকে লৈ আহিব লাগিব আৰু 30 ডেজৰ ভিতৰত যদি এই রেজাল্টখিনি নলোৱা তেনেহলে কিন্তু এটো তোমাৰ ইনভ্যালিড হৈ যাব রিচেকিংৰ রেজাল্টটো কমিলে এটো তোমালোকে কৰিব পাৰিবা অৰ্থাৎ এটো ভয় নাই যে মার্কস কমি যাব মার্কস যদি বাই চান্স কমি যায় তেনেহলে এটো সার্টিফিকেট নললে হৈ গল আৰু যিবিলাকৰ বাহিব তেওঁলোকে কি কৰিব এতিয়া যিখিনি সাবজেক্ট যিখিনি মার্কশিট কাম সার্টিফিকেট পাব এতিয়ালৈকে পোৱা নাই হয়তো পোৱাৰ পিছত কি কৰিব এটো সাবমিট কৰি তাৰ পিছত নতুন মার্কশিট কাম সার্টিফিকেটটো তোমালোকে অফিসৰ পৰা কালেক্ট কৰিব পাৰিবা আৰু ইয়াত 10 নম্বৰ পইণ্টত দিছে স্ক্যান কপি অফ আনসার স্ক্রিপ্ট উইল বি সেন্ট টু দ্য এপ্লাইড ক্যান্ডিডেটস থ্ৰু ইমেইল গিভেন দ্য ক্যান্ডিডেটস এট দ্য টাইম অফ এপ্লিকেশন আৰু স্ক্যান আনসার স্ক্রিপ্ট যেটো আছে তুমি যেটো পৰীক্ষা দিছা যি কপিটো চেক কৰিছা রিচেকৰ কাৰণে এপ্লাই কৰিছা এটো তোমাৰ ইমেইলৰ মাধ্যমত তোমালোকে কিন্তু এটো দি দিয়া হ'ব তুমি নিজে চেক কৰাৰ কাৰণে তোমাৰ কোড ভুল আছে বা কিও মার্ক বিলাক কাটিছে কিমান মার্ক দিছে এইখিনি বহুত ইম্পৰ্টেন্ট কিন্তু এটো মনত ৰাখিবা জেনারেল ইনস্ট্রাকশনত 1 নম্বরত দিয়া আছে পোর্টাল 2 দিনৰ পিছত মুকলি হ'ব আৰু এটো 15 ডেজ লৈকে চলিব 15 ডেজ লৈকে চলিব নেক্সট তোমাৰ 3 নম্বৰ বা 4 নম্বৰ পইণ্টত দিয়া আছে ইয়াত কোনো অফলাইন এপ্লিকেশন কিন্তু ইয়াত নচলিব অনলি অনলাইন কৰিব লাগিব তাৰ ইনকমপ্লিট এপ্লিকেশন উইল বি সামারলি বি রিজেক্টেড যদি তোমালোকে এপ্লিকেশনটো ইনকমপ্লিট হয় পেমেন্ট নকৰা বা কোনো ডাটা ইনফরমেশন যদি এন্ট্রি নকৰা তেনেহলে কিন্তু এই এপ্লিকেশনটো রিজেক্ট হোৱা বুলি গণ্য কৰা হ'ব সো এইখিনি আছিল মেইনলি ইম্পৰ্টেন্ট কথা যে তোমালোকৰ যদি এনেকুৱা লাগিছে মার্কস বিলাক কম আহিছে আৰু বাহিব লাগিছিল আৰু পাব লাগিছিল তেনেহলে তোমালোকে রিচেক কৰিব পাৰা আৰু যদি রিচেকিং অপশন খোলাৰ পিছত সাইটটো অন হোৱাৰ পিছত যদি কোনো ডাউট থাকে তেনেহলে কমেন্ট কৰিবা তেনেহলে আমি এই রিচেকিং এপ্লিকেশনটো কেনেকৈ কৰিব লাগে ইয়াৰ এটা ডেমো ক্লাস তোমালোকক দি দিম যে কোড কি কেনেকৈ এন্ট্ৰি কৰিব লাগে কেনেকৈ এপ্লিকেশন কৰিব গটিখিনি আমি দি দিম আৰু এনেকৈ ইনফৰমেটিভ ভিডিও পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিবা আমি প্ৰতিদিন যিখিনি একাডেমিক সাইটত যিমানখিনি আপডেট আহি যায় আপডেট গটিখিনি জবৰ লগতে একাডেমিকৰ যিখিনি আপডেট এইখিনি গটিখিনি তোমালোকক সময় সময় জনাই যাম ধন্যবাদ